বয় ডুগু 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 গাইস এতিয়া আমি খিচাৰি খাই এয়া প্ৰসাদ বাবাৰ মনি হেল্ল' ভিউৱাৰ্ছ কি খবৰ সকলোৰে সকলো পুৰা টিপটপ আছে আৰু মই নিশ্চয় পুনৰবাৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ বহুত দিনৰ পিছত ব্লগ লৈ আহিছোঁ মানে বহুত দিন হ'ল সেইকাৰণে ভাবিলোঁ আজি এটা ব্লগ বনাওঁ ফুল এক্সাইটেডত আছোঁ যিহেতু সেইকাৰণে ভাবিছোঁ আৰু আজি দিনটো ক'ত যাওঁ কি কৰোঁ আপোনালোকে দেখিছে পুৰা মেখেলা চাদৰ পিন্ধি ফুট চুট লগাই বহি আছোঁ অলৰেডি 2-3টা মন্দিৰত পূজা কৰি আহিলোঁ আৰু এতিয়া যাম ওচৰতে আৰু এটা মন্দিৰ আছে তাতো বহুত ডাঙৰকৈ হয় পূজা মোৰ লগত আৰু কোনোবা যাব সকলোবিলাক দেখাই আছোঁ বহুত দিনৰ মূৰত বহুত বেছি ভাল লাগি আছে ফুল এক্সাইটেডত আছোঁ মানে আজি যিহেতু জগত মাতা পাৰ্বতী আৰু জগত পিতা মহাদেৱৰ বিয়া হৈছিল তাৰ কাৰণে আজি মহাশিৱৰাত্ৰি পালন কৰা হয় মই যিহেতু এটা শিৱ ভক্ত মোৰ কাৰণেতো আৰু বহুত বেছিয়ে ভাল লগা দিন আজি একদম ফুল এক্সাইটেড ৰাতি মানে একদম টোপনি নহাৰ দৰে বুলি ক'ব লাগিব আৰু কি ক'ম ৰাতিপুৱা উঠিছোঁ উঠি কিনে চব কাম বন কৰি মন্দিৰত পূজা চূজা কৰিলোঁ আৰু আজি ৰাতিৰ পৰাই শিৱৰাত্ৰি লাগিব কিন্তু এতিয়া পূজা চূজা কৰোঁ ৰাতি ঘৰতে আৰু শৰাই দিব লাগিব আৰু চাই দিব ভিডিঅ'টো লাষ্টলৈকে আৰু সকলোৱে কমেণ্টত লিখি দিব হৰ হৰ মহাদেৱ বুলি এতিয়া যাব ওলালোঁ আৰু হাততে দেখিছে প্ৰসাদ লৈ লৈছোঁ আৰু সকলো এইফালে আছে পিছফালে নব আজি কেনে লাগি আছে আজি বহুত ভাল এটা কমেণ্ট দি দিয়া আৰু শিৱৰাত্ৰি বুলি জয় ভোলেনাথ আজি আৰু পুৰা আজি বাবা হ'ব নেকি বাবা আজি একদম একবাৰ এনেকৈ খাইছিলোঁ ভগৱানৰ প্ৰসাদ বুলি অলপ কিন্তু অলপ বেছি হৈ যায় মানে একবাৰ হাঁহো একবাৰ কান্দো সেইকাৰণে এইবাৰ মানে নাখাওঁ আৰু এনে লাৰু এটা খালে একো নহয় কিন্তু এই গাখীৰৰ লগত যে বনাই সেইটো কিন্তু খালে ডেঞ্জাৰ হয় দেই মানে মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ বেয়া মানে একদম একবাৰ হাঁহিব লাগিব এবাৰ কান্দিব লাগিব কি যে কি কৈ থাকোঁ নহয় সেইকাৰণে এইবাৰ নাখাওঁ এটা লাড্ডু খাম বাছ এয়া আৰু এতিয়া মন্দিৰত যাওঁ আৰু লগ পাই আছোঁ আপোনালোকক আধা ৰাস্তাত আহি এতিয়া ৰাস্তা পালোঁ এই অলপ দূৰ আছে আৰু এনেকৈ পুৰা পথাৰৰ মাজে মাজে যাই আছোঁ কিবা অলপ কৈ দিয়া কিনো কম আৰু কৈ দিয়া অলপ গণপতি বাপ্পা মৰিয়া আৰু প্ৰথমতে গণেশ বাবাৰ দৰ্শন হ'লোঁ আৰু এতিয়া আমি চাকি জ্বলাম ফুল লৈ আহিছোঁ ধূপ লৈ আহিছোঁ গাখীৰ লৈ আহিছোঁ সকলোবিলাক দিম প্ৰভুক আৰু সকলোৱে যাতে ভালে থাকে তাকে প্ৰে কৰিছোঁ এতিয়া লাষ্টলৈকে ভিডিঅ'টো আপোনালোকে চাই থাকিব এনেকৈ আজি পূজা কৰি তাকে দেখালোঁ অলপ আপোনালোককো চাই থাকিব লাষ্টলৈকে সকলোবোৰ আৰু ইয়াত এতিয়া খিচিৰি বনাইছে সকলো ইয়াতে পূজা পাতি কৰি খিচিৰি খাই যাব পাৰিব ফাইনেলি পূজা চূজা কৰা হৈ গ'ল আৰু এতিয়া ইয়াত বহি আছোঁ দেখিছে নে কিমান মানুহ হৈছে আপোনালোকে দেখালৈ বহুত মানুহ হৈছে আৰু বহুত ভাল লাগিছে আজি পূজা কৰি আৰু এতিয়া ঘৰত যাম আৰু এইফালে খোটা ভাং বনাই আছে এয়া প্ৰসাদ বাবাৰ প্ৰসাদ খোটা ভাং খোটা ভাং খাই আছে খোটা ভাং মনি কমকে খা নব নহ'লে আজি তোক দাদাই বিচাৰি নাপাব নব বাবা খোৱা বাবা খাই উৰি নাযাবি দে নব বাবা খাই উৰি নাযাবি কিন্তু আৰু এয়া নাম ছোৱালী নাগাৰা নাম চলি আছে আৰু মন্দিৰৰ পৰা এইমাত্ৰ ঘৰ আহি পালোঁ আৰু কাপোৰ চাপোৰ সলাই ল'লোঁ মন্দিৰত বাপৰে বহুত মানুহ হৈছে আৰু বহুত ভাল লাগিল আজি তাত গৈ আমি যাওঁৱেই প্ৰত্যেক বছৰে তাত সেইটো মন্দিৰত ভাল লাগে যায় আৰু ইয়াত আমাৰ ওচৰতো এটা মন্দিৰত এতিয়া নাম ধৰিব মানে আজি চাৰিওফালে আৰু পুৰা পূজা আৰু পূজাটো ৰাতি 8টাৰ পৰাই লাগিব বোলে কিন্তু এতিয়া কৰিছে আৰু পূজা ৰাতিও আমি ঘৰত কৰিম শৰাই চৰাই দিম নহ'ব আৰু আমি এতিয়া চাহ খাই আছোঁ হয়নে চাহ পানী খাই কিনে আৰু এতিয়া নাম আছে নামত যাম আৰু তাতে খিচাৰি খুৱাব সেই খাই লৈ আৰু পুৰা ৰাতি ভালকৈ পূজা কৰিম আৰু ৰাতিয়ে 8টাৰ পৰাই শিৱৰাত্ৰি লাগিব বোলে আৰু ৰাতি শৰাই চৰাই দিম আৰু এতিয়া চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে আৰু ইয়াতেও নাম চলি আছে ইয়াত নাম ধৰি উঠি ইয়াত খিচাৰি খাব লাগিব আৰু আমি
তো এতিয়া খিচিৰি ইয়াত আহি গ'ল, সকলোৱে খাই আছে পথাৰৰ মাজত। এতিয়া আমি খিচাৰি খাই আহিলোঁ, ঘৰত আহিলোঁ। এতিয়া আকৌ ৰাতি ঘৰত পূজা হ'ব, ঘৰত ৰাতি শৰাই চৰাই দিম ন। কেনে হৈছে খিচাৰি? বঢ়িয়া আছে। তো ৰাতিয়ে আচল পূজা, 8টাৰ পৰাহে পূজা আৰম্ভ হ'ব, কিন্তু দিনটোৱে পূজা কৰা গৈছে, কিন্তু ৰাতি 8টাৰ পৰা কালি ৰাতিপুৱালৈকেহে পূজা লাগিব। গতিকে আমি ৰাতি পূৰা পূজা কৰিম আৰু নে কি? তো এতিয়া বলক ঘৰত যাওঁ। আৰু এতিয়া ঘৰত আহি পূৰা গাখীৰ গৰম হ'ব দিছোঁ, পায়স বনত লাগি গৈছোঁ আৰু এতিয়া ঘৰত ৰেডি কৰোঁ পূজাৰ কাৰণে। এতিয়া আমাৰ ঘৰৰ মন্দিৰত শৰাই দিলোঁ। বই ডুগু 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 গাইজ দেখিছেনে বাবাৰ প্ৰসাদৰ মানে কিমান জোৰ, মানে অলপমান সিহঁতে বোলে কি কয় খাটা ভাং খাইছিল, এই আমাৰ ওচৰৰে হয়। সিহঁতে পূৰা হাঁহিয়ে আছে, ময়ো সিহঁতৰ লগত এনেই হাঁহি আছোঁ আৰু সিহঁতৰ এক্টিংবিলাক চাই চাই। আৰু এয়াই আছিল আজিৰ দিনটো, শিৱৰাত্ৰিটো কেনেকৈ পালন কৰিলোঁ অলপ দেখাবলৈ ট্ৰাই কৰিলোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকে এতিয়ালৈকে চাই আছে, প্লিজ এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। আৰু সকলো ভালে থাকক, সুস্থই থাকক। লগ পাই আছোঁ অন্য এটি ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।